নমস্কাৰ। বৰনগৰ সমন্বয় সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত এই সমন্বয় সংঘৰ পুথিভঁৰালৰ জন্মৰ পৰা এতিয়ালৈকে আমি নকৰা এটা ব্যতিক্ৰমী কাম কৰিবলৈ আগবাঢ়িছোঁ যে এই সমন্বয় সংঘই নিজৰ আচলতে জাতীয় দায়িত্ব অনুভৱ কৰি লোকগীতৰ এক কৰ্মশালা আমাৰ এই প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে 15, 16, 17 জুলাই তাৰিখে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যে আপোনালোকে জানে, সবেই জানে যে অসমীয়া লোকগীত হৈছে অসমৰ লোক সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। এই গীতবোৰত অসমৰ জনসাধাৰণৰ দৈনন্দিন জীৱন, বিশ্বাস, উৎসৱ পাৰ্বণ, প্ৰেম প্ৰণয় আদি চিত্ৰিত হয়। গতিকে যে আমাৰ যি অসমীয়া সামাজিক সংস্কৃতি, ঐতিহ্য, পৰম্পৰা তাৰ লগত পৰিস্থিতি আমাৰ এই প্ৰতিটো প্ৰজন্মৰ আচলতে থাকিব লাগিব। সেই মহান দায়িত্ব লৈ পেলাই সমন্বয় সংঘই 3 দিনীয়া লোকসংগীতৰ কৰ্মশালা অনুষ্ঠিত কৰিব বিচাৰিছোঁ আমি। গতিকে ইয়াত আমাৰ বৰনগৰ অঞ্চলৰ ভিত্তিত আমাৰ এই কৰ্মশালা অনুষ্ঠিত হ'ব। ইয়াত আপোনালোকে জানি আৰু ভাল পাব যে লোকগীতৰ সম্ৰাট, কামৰূপী লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ পিছতেই এতিয়া গুৰি ধৰিছে বসন্ত পাটগিৰিদেৱে পাঠশালাৰ। তেখেত লোকগীতৰ সাধক বুলি আমি জানো। তেখেতে শিকাব, 3 দিন শিকাব। গতিকে আমাৰ সংঘৰ ফালৰ পৰা এটাই, আমাৰ অভিভাৱকসকলৰ প্ৰতি এটাই অনুৰোধ, যাতে এই 3 দিনত আমাৰ ল'ৰা ছোৱালীখিনিক কৰ্মশালাত মানে জইন কৰিব দিয়ে বা তেওঁলোকে সহযোগ কৰে, ল'ৰা ছোৱালীখিনিক সহযোগ কৰে, তেতিয়াহ'লে আমাৰ প্ৰচেষ্টা, এই মহান প্ৰচেষ্টা আচলতে এই প্ৰচেষ্টা সফল হ'ব বুলি আমি অনুভৱ কৰিছোঁ। গতিকে ইয়াত ধৰক এটা মানে যিহেতু খৰচ পাতিৰ কথা থাকিব, গতিকে আমি জইনিং ফিজ এটা কৰিছোঁ, 300 টকা জইনিং ফিজ কৰা হৈছে। কাৰণ 3 দিনে আমি 10টাৰ পৰা 1টালৈকে, প্ৰত্যেক দিনে 10টাৰ পৰা 1টালৈকে আমাৰ বসন্ত পাটগিৰিদেৱে শিকাব, ল'ৰা ছোৱালীখিনি শিকাব। গতিকে এই ক্ষেত্ৰত সম্পূৰ্ণ জনসাধাৰণৰ, বৰনগৰ ৰাইজৰ প্ৰতিটো সংগঠনৰ আচলতে দায়িত্ব আছে, আমাক সহযোগ কৰাটো দায়িত্ব আছে বুলি মই ভাবোঁ। গতিকে আহক এই মানে মহান কাম, আমি যি কৰ্মশালা অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ, সেই কৰ্মশালা যাতে সম্পূৰ্ণ সাফল্যমণ্ডিত হয় আৰু ইয়াৰ যাতে সুদূৰ প্ৰসাৰী প্ৰভাৱ আমাৰ সমাজখনত পৰে, আমাৰ অসমীয়া সমাজত পৰে, গতিকে সেইটো আমি আশা ৰাখিছোঁ আৰু নিশ্চয় এই ক্ষেত্ৰত সকলোৱে আমাক সহযোগিতা কৰিব। বৰনগৰ সমন্বয় সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত আগতেও ভালেখিনি আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান হৈ গৈছে সামাজিকমূলক, যেনে প্ৰতিভা সন্ধানী পৰীক্ষা আৰু আন বহুত। কিন্তু এইবেলি আমি বিশেষ কৰি মোৰ বন্ধুবৰ নিকুঞ্জ মজুমদাৰ আৰু মই প্ৰায় 6 মাহমান আগৰ পৰা এটা আলোচনা কৰি আছিলোঁ। তেওঁ মোক ক'ল যে দাস, আমি এটা লোকগীতৰ কৰ্মশালা কৰিব নোৱাৰোঁনে? তাৰপিছত ঠিক সেনেকৈ কৰি আজি কিছুদিন আগতে আমি ইয়াত এখন সভা কৰি কামটো বাস্তৱত ৰূপ দিয়াৰ কাৰণে অলপ আগবাঢ়িলোঁ। আৰু বসন্ত পাটগিৰি এনেই আমাৰ 2জনৰে বন্ধু, আগৰ পৰাই চিনি পাওঁ। DPP আৰু সৰ্বশিক্ষাত প্ৰায় 13 বছৰ কাল তেওঁৰ লগত কাম কৰিছোঁ মই, আৰু নিকুঞ্জ মজুমদাৰৰো বন্ধু। সেই উপলক্ষে আমি আলোচনা কৰি 3 দিনীয়া এখন কৰ্মশালাৰ মানে কৰাৰ কাৰণে সিদ্ধান্ত কৰিলোঁ। আৰু এই 3 দিনীয়া কৰ্মশালাৰ কাৰণে আমি কিছু ছাত্ৰ বিচাৰিও গ'লোঁ, অভিভাৱকক বিচাৰি গ'লোঁ। এনেকৈ আমি এতিয়ালৈকে মোটামুটি 25জনমান ছাত্ৰ ছাত্ৰী পাইছোঁ। কৰ্মশালা 3 দিন হ'ব আৰু 300 টকাকৈ প্ৰতিজন প্ৰশিক্ষাৰ্থীৰ পৰা আমি এটা মাচুল লৈছোঁ। আৰু প্ৰশিক্ষণৰ অন্তত তেওঁলোকক এখন আমি প্ৰমাণপত্ৰ দিয়াৰ কাৰণেও যোজা কৰিছোঁ। আমাৰ মুখ্য উদ্দেশ্য হ'ল যিটো অৱহেলিত লোকগীত বহুতেই গায়, ভালো গায়, কিন্তু তাৰ যিটো খুঁটি নাটি বা সৰু সুৰা কথা, জানিব লগা কথা, এইবিলাক হয়তো অৱগত নহয়। আৰু সেইটো কাৰণতে আমি বসন্ত পাটগিৰি লোকগীতৰ শিল্পী, বিশিষ্ট লোকগীতৰ শিল্পী, তেওঁৰ দ্বাৰাই আমি কৰ্মশালাটোৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছোঁ। নমস্কাৰ, ধন্যবাদ।
আপোনালোকে জ্ঞাত যে বৰনগৰ সমন্বয় সংঘ এটা সুদূৰ প্ৰসাৰী আগবাঢ়ি গৈ আছে। 1991 চনতে স্থাপন হোৱা বৰনগৰ সমন্বয় সংঘ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত, বিশেষকৈ সাহিত্য সংস্কৃতিৰ লগত জড়িত। আৰু এই সংঘই গোটেই বৰনগৰ ভিত্তিত বিভিন্ন অঞ্চলৰ পৰা আমাৰ এই সংঘৰ সদস্যসকল আছে। আৰু সংঘৰ জৰিয়তে বৰনগৰত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। প্ৰতিভা সন্ধানীৰ পৰা আৰম্ভ কৰি আমাৰ বিষ্ণুৰাভা দিৱস, জ্যোতিপ্ৰসাদ আগৰৱালা দিৱস, তাৰপিছত ভূপেন হাজৰিকা দিৱস, এইবিলাক অনুষ্ঠান কৰি আছে সমন্বয় সংঘই। আৰু এইবাৰ চিন্তা কৰা হৈছে যে বৰনগৰত আচলতে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ হৈ থাকে, যেনে বিহুৰ প্ৰশিক্ষণেই হওক বা কৰ্মশালাই হওক বা নাটৰ কৰ্মশালাই হওক, এইবিলাক অনুষ্ঠান বা এইবিলাক কৰ্মশালা বৰনগৰত বিভিন্ন অনুষ্ঠানে অনুষ্ঠিত কৰি আহিছে। আৰু প্ৰথমবাৰৰ বাবে বৰনগৰ সমন্বয় সংঘই যিহেতুকে সাংস্কৃতিক দিশত আগবাঢ়ি যোৱাৰ কথাটো চিন্তা চৰ্চা কৰি পৰাই এই সংঘটোৰ উদ্দেশ্য, সেই উদ্দেশ্য আগত ৰাখি আমি বৰনগৰত প্ৰথমবাৰৰ বাবে লোকগীতৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ কাৰণে চিন্তা চৰ্চা কৰি অহা 15, 16 আৰু 17 তাৰিখে জুলাই বৰনগৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা কৰা হৈছে। আৰু আমাৰ ছাৰে কোৱাৰ দৰে পাঠশালাৰ বিশিষ্ট লোকগীতৰ শিল্পী বসন্ত পাটগিৰি আমাৰ এই কৰ্মশালাত উপস্থিত থাকিব। সেয়ে বৰনগৰৰ সৰ্বস্তৰৰ ৰাইজক, তেওঁলোকৰ ল'ৰা ছোৱালী সকলে যাতে আহি আমাৰ এই অনুষ্ঠানত যোগদান কৰি তেওঁলোকৰ প্ৰতিভাবিলাক বিকাশ কৰিব পাৰে, সেইটোৱে আগত ৰাখি এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে। সময় হ'ল ৰাতিপুৱা 10 বজাৰ পৰা 1 বজালৈ। ধন্যবাদ।